নিখুঁত নহ'ল এনআৰচি। এনআৰচিৰ প্ৰথম খচৰাত অবৈধ বিদেশীৰ নাম। অবৈধ বিদেশী নাগৰিকৰ নাম সোমাইছে 31 ডিচেম্বৰত প্ৰকাশ পোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথমখন খচৰাত। এনআৰচিৰ চূড়ান্ত খচৰা প্ৰকাশলৈ এটা মাহ বাকী থকা অৱস্থাত উচ্চতম ন্যায়ালয়ৰ মজিয়াত উন্মোচিত হৈছে এই ভয়ংকৰ তথ্য। এটৰ্নী জেনেৰেল কে বেণুগোপালে ন্যায়ালয়ক অৱগত কৰে এই ভয়ংকৰ তথ্য। প্ৰথম খচৰাত অন্তৰ্ভুক্ত অবৈধ বিদেশীৰ নাম চূড়ান্ত খচৰাৰ পৰা আঁতৰোৱাৰ অনুমতিও দিছে আদালতে। প্ৰথম খচৰাত ভুলবশতঃ যিবিলাকৰ নাম সোমাই গৈছিল তেওঁলোকৰ নামো তাত অন্তৰ্ভুক্ত নহয়। এই বিষয়সমূহত প্ৰতীক হাজেলা ডাঙৰীয়াই উচ্চতম ন্যায়ালয়ৰ অনুমোদন বিচাৰিছিল আৰু উচ্চতম ন্যায়ালয়ে সেই সম্পৰ্কত অনুমোদন দিছে। এখন ত্ৰুটিমুক্ত এনআৰচি প্ৰকাশৰ বাবে অসমৰ ৰাইজ আৰু জাতীয় দল সংগঠনে বাৰম্বাৰ দাবী জনাই অহাৰ পাছতো প্ৰথম খচৰাত ভয়ংকৰ বিসংগতি ৰৈ যোৱাৰ ঘটনাক কঠোৰ সমালোচনা কৰিছে আছুৱে। প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰো। যে তাত 1,15,000 নে কিমান হাজাৰ ফৰেনাৰ কেনেকৈ সোমাব আৰু তাৰ কাৰণে কোন দায়ী আৰু কোন কোন এৰিয়াবিলাকত হ'ল। একেখিনি মানুহে তেওঁলোকৰ নাম ভৰালে, একেখিনি অফিচাৰেই তেওঁলোকক পাব্লিছো কৰিলে আৰু সেই পাব্লিছো কৰিছে হাজালাৰ ছিগনেচাৰ। এতিয়া সেই হাজালাই আকৌ সেই 1,15,000 তাৰমানে এই যিখন আজি প্ৰিপেয়াৰ কৰা হৈছে এইখনত যে শুদ্ধ নহয় এইটোৱেতো প্ৰমাণ হৈছে। এনআৰচিত বিসংগতি ওলোৱা ঘটনাৰ বাবে চৰকাৰৰ সদিচ্ছাক লৈ প্ৰশ্ন প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। এই বিজেপি চৰকাৰৰ এখন শুদ্ধ এনআৰচি ওলোৱাত এখেতসকলৰ সদিচ্ছা নাইকিয়া। এনআৰচিৰ বিসংগতিক লৈ প্ৰতিক্ৰিয়া বিধায়ক মৃণাল শইকীয়া আৰু আব্দুল খালেকৰো। মহামান্য উচ্চতম ন্যায়ালয়ে যি নিৰ্দেশ দিছে সেই নিৰ্দেশ সকলোৰে কাৰণে শিৰোধাৰ্য। কিন্তু খচৰাই শেষ কথা নহয়। 30 জুলাইত খচৰা ওলাব, 31 জুলাইত পুনৰ শুনানি আছে। নৰ্মেলি থাকিব, কাৰণ খচৰা মানে কি যে ফাইনেল নহয়, সেইকাৰণে খচৰা। খচৰাত নথকা মানুহৰ নামো সোমাব পাৰে খচৰাত ফাইনেলত, বা খচৰাত থকা মানুহৰ নামো কাট যাব পাৰে ফাইনেলত। সেইকাৰণে খচৰা মানেই হৈছে এইটো এটা খচৰা, এইটো ৰেগুলাৰ নহয়। ৰেগুলাৰ ক'বলৈ যাওঁতে কোনোবা হয়তো সোমাব, কোনোবা হয়তো বাহিৰ হ'ব। আৰু গোটেই এনআৰচি প্ৰক্ৰিয়াটো যিহেতু সুপ্ৰিম কোৰ্টে তদাৰক কৰি আছে, আমি তাত ক'বলগীয়া একো নাই। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।